Okay, trapezium or next question number 2 to Saumi. Question to ki boli koise, find the height of a trapezium, the sum of lengths of whose bases is 39 centimeter and jar area is 65 centimeter square. Okay, first let us understand. ওলাব কি কৈছে, তোমাৰ হাইটটো ওলাব কৈছে, এইটো হ'ল তোমাৰ ট্ৰেপিজিয়ামটো, ঠিক আছে। ট্ৰেপিজিয়ামৰ কি ওলাব কৈছে, তোমাৰ এই হাইটটো ওলাব কৈছে। ওকে, এটা হাইটটো ওলাব গ'লে আমাৰ আৰু কি কি দিয়া আছে কুৱেশ্যনটোত, সাম অফ লেন্থছ অফ হুজ বেচেছ, মানে কি সাম অফ লেন্থ মানে অফ হুজ বেচেছ, মানে এইটো মিনিংটো হ'ল এই যে দুটা পেৰেলেল ছাইডৰ যিটো তোমাৰ সাম আছে, অ'কে, সেই সামটো দি দিছে। আমি আগৰ কুৱেশ্যনবিলাকক কেনেকৈ কৰিছিলোঁ যে এইটো পেৰেলেল ছাইডৰ লেন্থ দিয়া আছে, এইটো পেৰেলেল ছাইডৰ লেন্থ দিয়া আছে, চ' তাৰপিছত তুমি দুটাক এড কৰি কিনে ইউ প্ৰচিডেড উইথ দ্য সাম, কাৰেক্ট। এতিয়া কি কৈছে, তোমাৰ এই দুটা যিটো ছাইড আছে, এই দুটা ছাইডৰে তোমাৰ মানে একেলগে সামটো দিয়া আছে, অ'কে। তো এই দুটা এড কৰি কিনে হাউ মাছ উইল ইউ গেট দ্য আনচাৰ টু বি 39 চেণ্টিমিটাৰ স্কুৱেৰ, চৰি নট স্কুৱেৰ, 39 চেণ্টিমিটাৰ। দুটা ছাইড এড কৰি তোমাৰ কি দি আছে 39 চেণ্টিমিটাৰ, অ'কে। হুজ এৰিয়া ইজ 65 চেণ্টিমিটাৰ, মানে তোমাৰ ভিতৰ এৰিয়াটো কিমান দিয়া আছে 65 চেণ্টিমিটাৰ স্কুৱেৰ এৰিয়া দিয়া আছে, অ'কে। ইমানখিনি তোমাৰ দিয়া, তোমাৰ ওলাব লাগে হাইট, ঠিক আছে। আমাৰ কি কি গিভেন আছে, সাম অফ টু পেৰেলেল ছাইডছ ইজ ইকুৱেল টু 39 চেণ্টিমিটাৰ দিয়া আছে। দুটা পেৰেলেল ছাইডৰ যিটো সাম সেইটো কিমান টোটেলটো দিয়া আছে, ইয়াতে ছিংগল দিয়া নাই, ইয়াতে তোমাৰ দুটা সাম মিলি কিনে কিমান হ'ব 39 চেণ্টিমিটাৰ দিয়া আছে, অ'কে। হাইট কিমান হ'ব, হাইট ইজ h চেণ্টিমিটাৰ, অ'কে ফাইন। এৰিয়া কিমান দিয়া আছে, এৰিয়া 65 চেণ্টিমিটাৰ স্কুৱেৰ, এৰিয়া তোমাৰ কিমান, ভিতৰ এৰিয়া কিমান, এৰিয়া 65 চেণ্টিমিটাৰ স্কুৱেৰ। তো আমি কি কৰিম চোৱা, আমাৰ অলৰেডি এৰিয়া অফ দ্য ট্ৰেপিজিয়াম দিয়া আছে, আৰু আমি কি জানো, হোৱাট ইজ দ্য ফৰ্মুলা অফ এৰিয়া অফ এ ট্ৰেপিজিয়াম, হাফ ইনটু sum of two parallel sides into height is equal to area of trapezium, ঠিক আছে। just put the value, হাফৰ জাগাত হাফ, sum of two parallel sides মানে কি 39, ঠিক আছে, এইটো অলৰেডি দিয়া আছে 39, হাইটটো আমি নাজানো, so let it be h, area of trapezium আমাৰ কি দিয়া আছে 65 চেণ্টিমিটাৰ স্কুৱেৰ, অ'কে। তো হাইটটো মই এইটো ৰাখিলোঁ, 65টো ইফালে আছে, এই 2টো কি ইন ডিভিজন ফৰ্মেট আছে, অন দিছ ছাইড অফ ইকুৱেল চাইন, এই 2 when I will take it to other side, how much will it become, মাল্টিপ্লিকেশ্যন হৈ যাব এই 2টো। আৰু এই মানে মই নহয় এইটো ইন ৰ'বা তোমালোকৰ কাৰণে বস্তুটো কেনেকৈ হ'ব, বস্তুটো এনেকৈ হ'ব 39h ইজ ইকুৱেল টু 65 ইনটু 2, মই এইটো এনেকৈ কৰাই দেখাই দি আছোঁ, হ'ল নে নাই। এই 2টো ডিভিজনত আছে, সিফালে লৈ গ'লে কি হৈ যাব মাল্টিপ্লিকেশ্যন হৈ গ'ল, আৰু এই 39টো মোক কি হ'ব 39টো 65 ইনটু 2 বাই 39 হৈ যাব। 39টো কি ফৰ্মেটত আছে, মাল্টিপ্লিকেশ্যনত আছে, এইটো ছাইডে হৈ গ'লে কি হ'ব ডিভিজন হৈ যাব। চ' এইটো কাটাকুটি কৰিলে তোমাৰ আনচাৰটো কিমান আহিব, আল্টিমেটলি ইট উইল বিকাম 10/3 চেণ্টিমিটাৰ স্কুৱেৰ। এইটো কাটাকুটি কৰিবা, 13 দি এইটো যাব, 13 দি এইটো যাব, তাৰপিছত তুমি পালে কিমান পাবা, তুমি 10/3 চেণ্টিমিটাৰ স্কুৱেৰ। চ' দিছ ইজ ইয়ৰ স্কুৱেৰ নহ'ব, এইটো সেয়া হ'ব হাইটটো, এইটো চেণ্টিমিটাৰ হ'ব ইয়াতে, অ'কে। এইটো চেণ্টিমিটাৰ আৰু এই চেণ্টিমিটাৰটো কাটাকাটি লাগি যাব, ঠিক আছে। চ' তোমাৰ আল্টিমেটলি তোমাৰ হাইটটো তুমি পাই গ'লা উইচ ইজ 10/3 চেণ্টিমিটাৰ, অল ৰাইট। চ' এইটোৱে হ'ল কুৱেশ্যন 2, ফাইণ্ড দ্য হাইট অফ এ ট্ৰেপিজিয়াম। হাইট আমাৰ যে সাম অফ লেন্থ অফ হুজ বেচেছ ইজ এইটো, আৰু এৰিয়াটো দি আছে, জাষ্ট পুট দ্য ভেল্যু এণ্ড দেন কাটাকুটি কৰি কিনে তুমি ওলাব তোমাৰ হাইটটো, বাছ ইমানেই অংকটো।